গৌৰৱান্বিত কৰি গৈছে সেই সকলো ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এটা আলোড়নৰ সৃষ্টি কৰিছে। সেইখন দেশতো কিন্তু ব্যস্তপূৰ্ণ কৰ্মজীৱনৰ মাজতো মানুহে সাহিত্যৰ চৰ্চা কৰিছে, সাহিত্য সাধনা কৰিছে, গাড়ীত যাওঁতে মানুহে কবিতা লিখিছে। হাইকু কবিতা তাৰ নিদৰ্শন, মানুহে হাইকু কবিতাৰ নাম নিশ্চয় কৰিছে। সাহিত্যৰ সন্ধানেৰে ভাষাৰ যি সংকট, এই সংকটৰ মুহূৰ্তত যে ভাষাৰ এটা অনুষ্ঠানৰ লগত নিজকে সংযোজিত কৰি মানুহৰ উৎসাহ যাচিব লাগে, এই দায়িত্বটো যেন মানুহে পাহৰি পেলাইছে। এয়া কিন্তু এটা চিন্তাৰ বিষয়। যিয়ে নহওক, নেপোলিয়ন বনপাৰ্ট বন্দে বিষ্ণু ভয় হৰণম সৰ্বলোকিকুনাথম সৰ্বলোকিকুনাথম। জয়তে অসম সাহিত্য সভাৰ অন্তৰ্গত গিৰামৰা সাহিত্য সভা আৰু গিৰামৰা সাহিত্য সভাৰ আজীৱন সদস্য ৰূপে মঞ্চত উপবিষ্ট